নমস্কাৰ, মই চক্ৰপাণী পৰাশৰ। কেউফালে ৰং, হোলীৰ ৰং, আবিৰৰ ৰং আৰু তাৰ মাজতেই বৰপেটাৰ শিল্পীসকলৰ সৈতে মই আছোঁ জুবিন গাৰ্গৰ বাসগৃহত আৰু আছে গৰিমা বু আৰু সকলোফালে দেখিছে আৰু বিশেষকৈ মই একেবাৰে ঘৰুৱাভাৱে নামটো লওঁ কণ্টিদাৰ লগত মই আছোঁ। স্বাগতম জনাইছোঁ। আৰু আবিৰৰ ৰং সানিছে, ইমান ধুনীয়া হোলীৰ গীত আপোনালোকে গীত গাই আছে আৰু বৰপেটাত এতিয়া পৰিৱেশটোৱে বেলেগ। তো এতিয়া বৰপেটাটো আৰু গোটেই মানে ফাগুন বুলি ক'লে গোটেই বৰপেটাখন উদ্বাউল হৈ থাকে। কেতিয়া ভগৱন্ত শ্ৰীকৃষ্ণৰ চৰণত ফাকুগুৰি অৰ্পণ কৰি নিজকে সমৰ্পণ কৰি কৃষ্ণৰ চৰণত বিলীন হৈ প্ৰকৃতিক চাই প্ৰকৃতিৰ আনন্দ লৈ হৃদয়ৰ দুৱাৰ খুলি ইজনৰ সিজনৰ লগত মিলিব পাৰে, সেইকাৰণে উন্মুখ হৈ থাকে গোটেই বছৰটো বৰপেটাৰ। আৰু এতিয়াতো বৰপেটাত ৰঙৰে উৎসৱ চলিছে, সকলোৰে হৃদয় খোলা আজি। হয়, ৰঙৰ উৎসৱ, তাতে আকৌ ফাগুন, চঞ্চলা ফাগুন, ধূলিয়ৰী ফাগুন, ৰঙা ফাগুন, নাম দি শেষ কৰিব নোৱাৰি। আজি আপোনাৰ ঘৰত বৰপেটাৰ শিল্পী, সেইটোৱে আমাৰ কাৰণে পৰম সৌভাগ্য বুলি ক'ব লাগিব। কাৰণ বৰপেটাৰ দৌল উৎসৱত যোৱাবাৰ মই তাৰ লগত জড়িত হ'বলৈ সুবিধাকণ পাইছিলোঁ আৰু সেইখিনি আনন্দ, সেইখিনি গোটেই ৰং আহি পেলাই আজি আমাৰ চোতালত যে আমি এনেদৰে পাইছোঁ, সেইটো আমাৰ কাৰণে সঁচাকৈ সৌভাগ্যৰ কথা। আৰু গোটেইখিনি শিল্পীক মই শ্ৰদ্ধা জনাইছোঁ, তেওঁলোকক ধন্যবাদ জনাইছোঁ যে আমাক ৰং দিবলৈ আৰু সেই পবিত্ৰ গীত আমাৰ চোতালত তেওঁলোকে যেনেদৰে পৰিৱেশন কৰিছে একেলগে, এয়া সঁচাকৈ ভগৱন্ত শ্ৰীকৃষ্ণৰ আশীৰ্বাদ পোৱা নিচিনাই লাগিছে। তেওঁ যে নিজে নামি আহি পেলাই আশীৰ্বাদ দিছে তেনেকুৱা লাগিছে। গতিকে প্ৰতিজন এনেকুৱা লাগিছে যে দ্বাৰকাৰ পৰা গোপবালক আহি পেলাই ইয়াত আমি বৃন্দাবনত একেলগে হোলী খেলিছোঁ। মই এটা কথা কওঁ তাৰ মাজতে, তো মানে ফাগুন সোমোৱাৰ পৰা বৰপেটাত এনেকুৱা হয় যে যিবিলাক মানে বাটচৰা মিনছ আমি আজিকালিৰ দিনত মানে কমিউনিটি হল বুলি কেনেকৈ কওঁ, প্ৰত্যেকখন হাতীৰ 22খন হাতী আছে আৰু 22খন হাতীৰ বাটচৰাবিলাক আছে আৰু সেই বাটচৰাত ডেকাবিলাক লগ হৈ মানে হোলী গীতৰ চৰ্চা কৰে। বাটচৰাৰ মানে ইয়াৰ তাত্ত্বিক দিশটো এনেকুৱা, বাটচৰা মিনছ ভগৱন্তক পোৱা ৰাস্তা, প্ৰকৃতি মানে সত্যক পোৱা ৰাস্তা, কৃষ্টিক পোৱা ৰাস্তা, সংস্কৃতিক পোৱা ৰাস্তা। আৰু সেই বাটচৰাবিলাকত মানুহে বহি এনেকুৱাকৈ হোলী গীত চৰ্চা কৰে। আৰু আজি জুবিন গাৰ্গৰ চোতালখন আমাৰ কাৰণে বাটচৰাতকৈ কোনো গুণে কম নহয়। ইয়াৰ পৰা এইখন মানে অসমৰ কৃষ্টি সংস্কৃতিৰ বাটচৰা বুলি ক'লেও অত্যুক্তি কৰা নহ'ব। গতিকে আমি সেই বাটচৰাত বহিছোঁ, বাটচৰাত গান গাইছোঁ। আৰু বৰপেটাত কেনেকুৱা হয়, যিবিলাক আমাৰ প্ৰাচীন মানুহ থাকে, যিবিলাক বিজ্ঞ মানুহ থাকে, যিসকলে সমাজক নেতৃত্ব দি আছে, তেওঁবিলাকৰ ঘৰলৈ গৈ ঘৰে ঘৰে গৈ এনেকুৱাকৈ আমি হোলীৰ দিনটোত বাদ দিয়ে, ফাকুৱাৰ দিনত বাদ দিয়ে আগতেও গৈ পেলাই তেওঁলোকক এটা মানে সন্মান আৰু তেওঁলোকক কৃতজ্ঞতা জনায়, সেইটো অৱকাশো আমি আজি ইয়াতে লৈছোঁ। বহুত বহুত ধন্যবাদ। আৰু বেছি কথা নাপাতোঁ। আৰু শ্ৰীকৃষ্ণ যেনেধৰণে বৃন্দাবনত কেৱল মাত্ৰ ফূৰ্তি, আনন্দ আৰু ৰঙৰ উৎসৱ এক বাতাবৰণৰ সৃষ্টি হৈছিল, আজি ইয়াতো একেই পৰিৱেশ। গতিকে এইখনো বৃন্দাবনৰ দৰে কম নহয়। গতিকে আৰম্ভ কৰিব পাৰি আকৌ। ফাগুন বনত কোনে মুৰুলি বজায়, Mona
বাজি পলাশৰ ডালতে আৰে ফাগুনৰ হে